ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম জেনেৰেল ম্যাথমেটিক্সৰ কোকৰাঝাৰ জিলাৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো এতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তেতিয়াহলে 7002824673 এটো নম্বৰত WhatsApp আকাৰে তোমালোকে PDF পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম ইয়াৰ আগতে বহুত কেইটা জিলাৰ সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ সলিউশন কৰা হৈছে তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে আৰু তোমালোকৰ কাৰণে সায়েন্স আৰু ম্যাথছৰ প্ৰেক্টিস পেপাৰ আৰম্ভ কৰিছো অলৰেডি সায়েন্সৰ প্ৰেক্টিস এটা আৰম্ভ আমাৰ প্ৰেক্টিস কৰা হৈ গল তো তোমালোকে প্ৰেক্টিস কৰিবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা টেলিগ্ৰাম চেনেলত জয়েন হোৱা টেলিগ্ৰাম চেনেলত তোমালোকে এবোৰ পাই যাবা তো টেলিগ্ৰাম চেনেলত তোমাৰ টেলিগ্ৰাম চেনেলৰ যেটো লিংক আছে মই হেতু তোমাৰ কমেন্ট সেকশনত মই পিন কৰি দি দিম তোমালোকে তাৰে পৰা গৈ জয়েন হৈ লবা মোৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো কেনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমাৰ কিমানটা কাৰেক্ট হল আজিটো টেস্ট হিচাপে লোৱা আজিৰ কোৱেশ্চন পেপাৰটো এটা টেস্ট হিচাপে লোৱা টেস্ট হিচাপে লৈ তোমাৰ কিমানটা কাৰেক্ট হল তোমালোকে কমেন্ট কৰি জনাবা আৰু যদি কোনোবাটো বুজি নোপোৱা তোমালোকে কমেন্ট কৰি জনাবা মই হেখিনি তাতে বুজাবলৈ ট্ৰাই কৰিম নহলে তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হোৱা টেলিগ্ৰাম চেনেলত মই ইয়াৰে সলিউশনৰ যেটো PDF আছে হেতু তোমালোকৰ লগত শেয়াৰ কৰি দিম ঠিক আছে বাৰু আৰম্ভ কৰিছো আজিৰ প্ৰশ্নটো এতে কি কৈছে সোৱা ইফ x proportional to y then which of the following is correct যদি x proportional to y হয় x proportional to y হলে তার মানে কি তোমার x ইনক্রিজ হলে y ও ইনক্রিজ হ'ব y টো ইনক্রিজ হলে x ও ইনক্রিজ হ'ব অর্থাৎ তোমার ইয়ারে যেটো রেশিও থাকিব সেই রেশিওটো সদায় তোমার কি হ'ব কনস্ট্যান্ট হ'ব x by y = k হ'ব অর্থাৎ তোমার ইয়াতে যদি বেলেগ বেলেগ থাকে তেতিয়াহলে তোমার কি হ'ব xy by y1 = কি হ'ব x2 by y2 এটো এ নম্বৰ অপচনত আছে গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত দুই নম্বৰ প্ৰশ্নটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি কোনোবা এটা অপশন তোমাৰ ভুল হোৱা দেখা পোৱা তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা মই হেখিনি কারেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিম এটা কথা মনত ৰাখিবা টু এৰ ইজ হিউম্যান ঠিক আছে টু এৰ ইজ হিউম্যান মানে মানুহ মাতে কি হ'ব পাৰে ভুল হ'ব পাৰে কেতিয়াবা কমন মিস্টেক হৈ যায় কেতিয়াবা মাল্টিপ্লিকেশন কৰোতে হঠাৎ দুই এটা হ'ব পাৰে এটো ডাঙৰ কথা নহয় তোমালোকে হেখিনি একসেপ্ট কৰা মইও একসেপ্ট কৰো এই কথাটো তো যদি তেনুকা দেখাবা তোমালোকে কমেন্ট কৰি জনাবা আৰু মই যিমান পাৰো মই হিমানে মই 100% ট্ৰাই কৰিম যাতে তোমাৰ কোনো এটাতে ভুল নহয় ঠিক আছে বাৰু তো দুই নম্বৰ প্ৰশ্নটো চোৱা এতে কি কৈছে ইফ a and b are two positive integers then there exist unique integer q and r satisfying a = bq plus r square এতে চোৱা এটো তোমাৰ যেটো ইউক্লিডৰ যেটো তোমাৰ ডিভিজন লেমা আছে হেতুৰ ওপৰত দিছে অৰ্থাৎ ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ ওপৰত দিছে আমাৰ a আৰু b দুটা নাম্বাৰ আছে এই নাম্বাৰ দুটা দিয়া থাকিলে আমি q আৰু r বেলেগ দুটা নাম্বাৰ পাও যাতে কি হয় এতে তোমাৰ কি হয় a = কি হয় bq plus r হয় যেটো তোমাৰ r ৰ যেটো ৰেঞ্জ হ'ব হেতু b তকৈ সৰু হ'ব আৰু 0 ৰ সমান বা 0 তকৈ কি হ'ব ডাঙৰ হ'ব এটো কন্ডিশন আছিল মানে তোমাৰ b তকৈ সৰু হ'ব r ৰ ভ্যালুটো সদায় আৰু তোমাৰ কি হ'ব শূন্য হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ হ'ব পাৰে কিন্তু শূন্যতকৈ সৰু হ'ব নোৱাৰে তো এটো তোমাৰ কোনটো অপচনত আছে সোৱা এটো সি নম্বৰ অপচনত আছে গতিকে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতে তোমাৰ প্ৰথমতে দুটা কোৱেশ্চন কিন্তু একেবাৰে সেম হয় কিন্তু ইয়াৰ পিছৰ যিবোৰ কোৱেশ্চন আছে না বহুতে ভেৰিবাং কোৱেশ্চন হয় ঠিক আছে তোমাৰ এনেকুৱা ধৰণৰ যেটো নিউ প্যাটাৰ্ন বা তোমাৰ এই যেটো কোৱেশ্চন আছে না সেই কোৱেশ্চনটো তোমাৰ বেলেগ জিলাত আহাই নাই এনেকুৱা ধৰণৰ কোৱেশ্চন একেবাৰে ডিফারেন্ট টাইপৰ কোৱেশ্চন হৈছে এই কোৱেশ্চন পেপাৰটো তোমালোকে সব বহুত ইন্টারেস্টিং হ'ব ঠিক আছে তোমালোকে মনোযোগ দিয়া বহুত ইন্টারেস্টিং কোৱেশ্চন হয় কিন্তু অলপমান ভেৰিবাং টাইপৰ কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বেলেগ জিলাত আহা নাই এতে কি কৈছে সো ইফ আলফা এন্ড বিটা আর দ্য জিরোস অফ দ্য পলিনোমিয়াল এটা আমাৰ এটা পলিনোমিয়াল দিয়া আছে অৰ্থাৎ বহুপদ দিয়া আছে ax² - 1 এটো তোমাৰ দুটা শূন্য দিয়া আছে আলফা আৰু বিটা দুটা শূন্য আলফা আৰু বিটা দিয়া আছে দেন দা ভ্যালু অফ আলফা প্লাস বিটা তেতিয়াহলে আমি কি ওলাব লাগে আলফা প্লাস বিটা ওলাব লাগে এতিয়া আলফা প্লাস বিটা আমি সকলে জানো তোমাৰ কি হয় -b/a হয় ইয়াতে সোৱা লক্ষ্য কৰা ইয়াতে যেটো তোমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে সরি দ্বিঘাত বহুপদ যেটো দিয়া আছে দ্বিঘাত বহুপদত কিন্তু x টার্মটো নাই কিন্তু x টার্মটো আমি এটো এনেকে লিখিব পাৰো নে বাৰু ax² + 0x এটো মাইনাস কি 1 লিখিব পাৰো এটো আৰামছে লিখিব পাৰো তোমালোকে ক্লাস 9 ত এনেকুৱাবোৰ অংক বহুত কৰিছা তো ইয়াতে a ৰ ভ্যালু a হৈ আছে ইয়াতে b ৰ ভ্যালু 0 হৈ আছে আৰু ইয়াতে c ৰ ভ্যালু তোমাৰ -1 হৈ আছে
গতিকে তোমাৰ b ৰ ভ্যালু 0 হ'ব অৰ্থাৎ -0 বাই কি হ'ব a হ'ব অৰ্থাৎ -0 বাই a মানে কি হ'ব এটো 0 হ'ব তো ইয়াৰ ভ্যালু আহিব 0 এটোৰ ভ্যালু কি হ'ব 0 হ'ব এটো তোমাৰ d নম্বৰ অপচনত আছে গতিকে d নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ফৰ দা ইকুৱেশ্যন 3x + 4y = -2 and 2x + by = 4 is -3 4 is the solution what are the values of a and b ইয়াতে চোৱা আমাৰ দুটা ইকুৱেশ্যন দিয়া আছে এটো এটা ইকুৱেশ্যন আৰু এটো এটা ইকুৱেশ্যন এই দুটা ইকুৱেশ্যন দিয়া আছে আৰু ইয়াৰে তোমাৰ সলিউশন দিছে -3 4 মানে x ৰ ভ্যালু আছে তোমাৰ -3 আৰু y ৰ ভ্যালু আছে 4 একেবাৰে সিম্পল হয় আৰু তেতিয়া হলে তোমাৰ a ৰ ভ্যালু আৰু b ৰ ভ্যালুটো লাভ লাগে প্ৰথমতে এই ইকুৱেশ্যনটো লোৱা এই ইকুৱেশ্যনটো তোমাৰ কি আছে 3ax + 4y = কি আছে -2 আছে ইয়াতে কোৱা আছে সো x ৰ ভ্যালু প্ৰথম যেটো থাকে হেতু হৈছে x ৰ ভ্যালু আৰু সেকেন্ডটো থাকে কাৰ ভ্যালু y ৰ ভ্যালু তো ইয়াতে আছে -3 x ৰ ভ্যালু -3 বহাই দিও x ৰ ভ্যালু -3 বহোৱা ইয়াৰ পৰা তোমাৰ কি আহি যাব a ৰ ভ্যালুটো আহি যাব আৰু y ৰ ভ্যালুটো কিমান আছে 4 আছে আমি বহাই দিম ইয়াতে ঠিক আছে তো এফালে চোৱা ইয়াতে তোমাৰ x ৰ ভ্যালু -3 আছে তো 3 3 জাৰ কি হ'ব 9 হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ -9 এফালে আহিব প্লাস এটো y ৰ ভ্যালুটো 4 আছে তো 4 4 জাৰ কিমান হ'ব 16 হ'ব = কি হ'ব -2 অর্থাৎ ইয়াৰ পৰা -9 = এটো পজিটিভ আছে ইফালে লৈ যাও মাইনাস হ'ব তো -2 -16 হলে -18 হ'ব আৰু তোমাৰ ইয়াৰ পৰা মাইনাস আৰু মাইনাস ক্যান্সেল যাব a = কি হ'ব 18/9 হ'ব অর্থাৎ 18/9 হলে 2 হ'ব a ৰ ভ্যালুটো 2 পালো আমি a ৰ ভ্যালু 2 সিমিলারলি এটো লোৱা এটো তোমাৰ আছে 2x + by = কিমান আছে 14 আছে এটো বহাইতিয়া গটে কিটা ভ্যালু এতে তোমাৰ x ৰ ভ্যালু আছে কিমান -3 আছে গতিকে -3 * 2 কি হ'ব -6 আৰু ইফালে আহিব প্লাস এটো y ভ্যালুটো 4 আছে অর্থাৎ এটো হ'ব কি তোমাৰ 4b = কি হ'ব 14 হ'ব এতে এটো ইফালে আহিলে তোমাৰ কি হ'ব এটো ইফালে গলে মাইনাস আছে এটো পজিটিভ হৈ যাব অর্থাৎ এটো ইয়াতে পাম আমি 4b = 20 হয়নে এটো 6 ৰ লগত 14 প্লাস হলে 20 হ'ব অর্থাৎ b = কিমান হ'ব 20/4 = 5 অর্থাৎ এটো চোৱা a ৰ ভ্যালু 2 b ৰ ভ্যালু 5 a ৰ ভ্যালু 2 হ'ব b ৰ ভ্যালু 5 হ'ব এটো a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে which condition are sufficient to conclude that the equation ax² + bx + c = 0 has real roots এই যেটো আমাৰ ax² + bx + c = 0 যেটো দ্বিঘাত সমীকৰণ আছে এই সমীকৰণটোৰ আমি কোনটোৰ ক্ষেত্ৰত ক'ব পাৰিম যে এটো এটা কি থাকিব বাস্তৱ মূল থাকিব তো এটো চোৱা এটো তোমাৰ শুদ্ধ উত্তৰ a নম্বৰটো হ'ব আৰু কিহৰ কাৰণে শুদ্ধ উত্তৰ a2 হল ইয়াৰ আগতে বহুত কেটা জিলা তোমাৰ এই কোৱেশ্চনটো ডিসকাশন কৰিছো তোমালোকে তাতে গৈ ভিডিওবোৰ চাই লবা ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা if the sum of nth term of an ap is 3x² + 2 and its common difference is 4 then its first term কি হ'ব হেতু ওলাবলৈ দিছে একেবাৰে সিম্পল হয় এতে চোৱা এতে তোমাৰ কি বুলি কৈছে এটা সমান্তর প্রগতির nতম পদৰ যোগফল দিছে 3x² + 2 আৰু ইয়াৰ কমন ডিফারেন্স দিছে 4 তেতিয়া হলে প্ৰথম পদটো কি হ'ব একেবাৰে সিম্পল হয় এতে চোৱা n টার্ম দিয়া আছে অৰ্থাৎ আমাৰ sn দিয়া আছে কিমান 3x² + কি দিয়া আছে 2 দিয়া আছে হয়নে 3x² + কি দিয়া আছে 2 দিয়া আছে ইয়াৰ পৰা আমাৰ ওলাব লাগে কি ইয়াৰ পৰা আমাৰ ওলাব লাগিব s12 লাই লও আগতে সো s12 কি হ'ব ইয়াতে x ৰ ঠাইত তুমি 1 বহাই দিয়া এটো 1 বহাই দিলে তোমাৰ কি হ'ব এটো 3 + 1 এ থাকিব অৰ্থাৎ এটো হ'ব 4 ঠিক আছে s2 লোৱা সো s2 মানে কি তোমাৰ দুটা পদৰ যোগফল অৰ্থাৎ a1 + কি a2 এটো তোমাৰ কি হ'ব ইয়াতে x ৰ 2 বহোৱা তো 2 2 * 4 3 * 12 প্লাস এটো তোমাৰ 2 আছে না 2 আছে এটো 1 কি দিলে এটো 2 হ'ব তো 3 + 2 এটো 5 হ'ব তো আৰু এটো হ'ব তোমাৰ আর 12 প্লাস কি হ'ব এটো r2 হ'ব তো 12 + 2 মানে কিমান হ'ব 14 আৰু ইয়াতে a1 ৰ s1 মানে কি তোমাৰ এটো a1 হয় অৰ্থাৎ প্ৰথম পদৰ যোগফল হয় তো ইয়াতে তোমাৰ a1 ৰ ভ্যালু বহাই দিয়া a1 ৰ ভ্যালু তোমাৰ কিমান আছে 5 আছে a1 ৰ ভ্যালু আছে 5 হয়নে a1 ৰ ভ্যালু 5 হয় তো 5 প্লাস এটো তোমাৰ a2 = কিমান হ'ব 14 হয়নে তো ইয়াৰ পৰা তুমি a2 কিমান পাবা এটো পাবা 14 - 5 এটো ইফালে গলে মাইনাস হৈ যাব অর্থাৎ ইয়াৰ পৰা তুমি পাবা a2 = কিমান পাবা 14 - 5 হলে 9 হ'ব হয়নে তো ইয়াতে আমি a1 আমি কিমান পালো a1 পালো 5 আৰু তোমাৰ a2 আমি কিমান পালো 9 পালো এটো আমাৰ आंसर হয় ইয়াতে কৈছে
আচ্ছা প্রথম পদটো ওলাবলৈ দিছে তো ইয়াৰে তোমাৰ সাধাৰণ অন্তৰ ওলাও সাধাৰণ অন্তৰটো তোমাৰ কি হয় a2 - a1 হয় ইয়াৰে a2 কিমান আছে 9 আছে 9 - 4 = কি হ'ব 5 হ'ব হা 9 - 5 হয় 9 - 5 এটো 4 হ'ব এটো মিলি গৈছে না গতিকে আমাৰ কি হ'ব এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন হাফ ইয়েৰলি এক্সামিনেশনত বহুতবাৰ কৰা হৈছে তাৰ পিছত মই যেটো তোমালোকৰ যেবোৰ চেপ্টাৰ ওয়াইজ যেবোৰ এমসিকিউ দিছো সেই এমসিকিউ বোৰত এইবোৰ বহুতবাৰ আলোচনা কৰা হৈছে লগতে হাফ ইয়েৰলি এক্সামিনেশনত আলোচনা কৰিছো তাৰ পিছত তোমাৰ যেবোৰ আছে এই বছৰ যেবোৰ তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ মই ডিসকাশন কৰিছো তাতে এনেকুৱা অংক বহুতবাৰ কৰা হৈছে তোমালোকে যদি ভিডিওবোৰ চাইছা মই তোমালোকক সেই কাৰণে কওঁ যে প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আৰু তোমাৰ হাফ ইয়েৰলি কোৱেশ্চন পেপাৰবোৰ যদি তোমালোকে চাইছা তেতিয়াহলে তোমাৰ এইবোৰ পানীৰ নিচিনা লাগিব এতিয়া চোৱা এটা তুমি কৰিবা কেনেকৈ চাবা দেই বাৰু বহুত ইজি হয় কিন্তু অলপমান মনোযোগ দিব লাগিব if in two triangles ABC and STR AB by ST is equal to BC by TR is equal to CA by RS then এটা তোমাৰ দুটা ত্ৰিভুজ দি আছে এটো সময় এটা আঁকি দিছো এটা আছে তোমাৰ ABC এটো ধৰিছো আমাৰ ABC ঠিক আছে আৰু দিছে তোমাৰ STR আৰু এটা আছে STR চাবা এটো S এটো ধৰা T আৰু এটো ধৰা R STR প্ৰথম দি আছে AB by ST এটো AB এটো এক নম্বৰ দিয়া আৰু ইফালে দি আছে ST এটো এক নম্বৰ দিয়া চাবা একেবাৰে মিলি যাব BC by TR আছে এটো আছে BC এটো দিয়া 2 নম্বৰ আৰু ইফালে আছে TR এটো দিয়া 2 নম্বৰ যেহেতু তোমাৰ ৰেশিও সেম দিয়া আছে আৰু CA এটো হৈছে CA এটো দিয়া 3 নম্বৰ আৰু এটো দিয়া তোমাৰ এটো দিয়া 3 নম্বৰ এটো 3 নম্বৰ এতিয়া চোৱা তোমাৰ এটা কি হৈছে ABC যদি ABC অৰ্থাৎ এৰ পৰা আৰম্ভ কৰিলে BC হয় তেতিয়া হলে ইয়াৰ লগত সিমিলাৰ হ'ব কোনটো STR হ'ব STR যদি ABC হয় তেতিয়া হলে STR হ'ব যেটো আমাৰ এটো নহয় তাৰ পিছত আছে তোমাৰ BAC চোৱা BAC যদি হয় B ৰ পৰা আৰম্ভ কৰি C ঠিক কৰিলে BAC তেতিয়া হলে আমি ইয়াৰ পৰা T ৰ পৰা আৰম্ভ কৰি R ঠিক কৰিম অৰ্থাৎ TSR হ'ব লাগিব TSR ইয়াতে নাই গতিকে এটো নহয় বুজি পাইছানে আৰু এটা কৈছে CAB চোৱা C ৰ পৰা আৰম্ভ কৰি B ঠিক কৰিছে CAB তেতিয়া হলে আমি কোৰ পৰা আৰম্ভ কৰিম ইফালে RST হ'ব RST হ'ব আৰু পৰা আৰম্ভ কৰি T ঠিক কৰিম RST এটো চাই এটো C নম্বৰ অপশনত আছে গতিকে এটো আমাৰ কি হ'ব এটা আমাৰ C নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এটো আমাৰ স্যার দৰকাৰ নাই যেহেতু आंसर পাই গৈছো আমি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি গৈছে এটো তো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত ইজিও হয় প্ৰথমতে আমি কাৰ্টিয় সমতলটো আঁকি লও ঠিক আছে কাৰ্টিয় সমতল এটো কাৰ্টেজিয়ান প্লেন বুলি কয় এটো আমি আঁকি লও এতে কি কৈছে চোৱা the teacher asks to a student to plot a point 11 units on the left of the origin ছাত্র এজনক শিক্ষক এজনে তোমাৰ মূল বিন্দুৰ পৰা লেফট ফালে বাও ফালে এটো তোমাৰ x ড্যাশ এটো y আৰু এটো হৈছে কি y ড্যাশ লেফট ফালে তোমাৰ 11 ইউনিট আহিছে এটো 11 ইউনিট তো এটো কি হ'ব -11 হ'ব হয়নে আৰু তোমাৰ যেহেতু x এক্সিসৰ ওপৰত আছে গতিকে y ভ্যালুটো কি হ'ব 0 হ'ব and the another point is 5 unit directly below the origin আৰু এটা কৈছে তোমাৰ 5 ইউনিট ডাইৰেক্টলি বিলো মানে তলফালে ডাইৰেক্টলি তলফালে আহিছে এটো ডাইৰেক্টলি তলফালে আহিছে 5 ইউনিট কি আহিছে 5 ইউনিট তো এটো হ'ব কি -5 আৰু যেহেতু তোমাৰ y এক্সিসত আছে গতিকে এটো কি হ'ব 0 -5 কাৰণ তোমাৰ x এক্সিসত থাকিলে তোমাৰ কি হয় y 0 হয় আৰু যদি y এক্সিসত থাকে তেতিয়ালে x কি হয় 0 হয় এটো হৈছে x এক্সিসৰ ইকুয়েশন এটো হৈছে y এক্সিসৰ ইকুয়েশন তোমালোকে এইবোৰ 9ত পঢ়ি আহিছা এটা তো পঢ়িছা তো আমাৰ বিন্দু দুটা কি হল অর্থাৎ পয়েন্ট দুটা কি হল -10 0 আৰু 0 - 5 -10 0 0 - 5 কোনটো অপশনত আছে সব -10 0 0 - 5 এটো ডি নম্বৰ অপশনত আছে এটো স্যার ডি নম্বৰ অপশনটো তেতিয়া হলে কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে the maximum number of common tangent that can be drawn to two circles intersecting at two distinct point আচ্ছা তোমার ইয়াতে এটা আমি সার্কেল ললো আৰু ইয়াতে এটা সার্কেল ললো ঠিক আছে দুটা ডিফারেন্ট আমি পয়েন্ট লও ইয়াতে এটা ইফালে এটা আৰু ইফালে এটা হয় এতিয়া যদি আমি এটো এতে দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰা দুটা বৃত্ত লৈ আচ্ছা দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰা বৃত্তৰ কথা কৈছে তো এটা বৃত্ত এনেকুৱা হলে আনটো বৃত্ত এনেকুৱা হ'ব দুটা নিৰ্দিষ্ট বিন্দু তোমাৰ ইয়াতে কি কৰিছে ইন্টারসেক্ট কৰিছে
আৰু এই বৃত্ত দুটাত আমি কেইটা সমান্তৰাল স্পৰ্শক আমি আঁকিব পাৰিম এইটো এনেকুৱা যাব এটা আৰু তোমাৰ এই এনেকুৱা যাব এটা তো কেইটা আঁকিব পাৰিছো দুটা এইটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটোত কি কৈছে দা এৰিয়া অফ এ কোৱাড্ৰেন্ট অফ এ সার্কেল অফ রেডিয়াস r এটা সব কোয়াড্রেন্ট বুলি কৈছে কোয়াড্রেন্ট মানে কি তোমার চাৰি ভাগৰ এক ভাগ অর্থাৎ এটা চুক এটো হৈছে ফার্স্ট সেকেন্ড থার্ড এটো হৈছে ফোর্থ তো ইয়াতে তোমার কি হ'ব যেটো এটা তোমার সার্কুলার টোটাল এরিয়া হৈছে পাই r স্কয়ার আৰু ইয়াৰে তোমাৰ 1 বাই কি হ'ব 4 হ'ব 1 বাই 4 পাই r স্কয়ার এটা তোমাৰ বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 11 নম্বৰ কোৱেশ্চনটো চোৱা A right circular cylinder and a right circular cone here same radius and same height. If the volume of the right circular cone is 8 cubic centimeter, then the volume of circular cylinder is. আচ্ছা ইয়াতে তোমার কি কইছে সা এটা তোমার কি আছে লম্ব বৃত্তাকার চুঙা আৰু এটা লম্ব বৃত্তাকার শঙ্কুৰ ব্যাসাৰ্ধ আৰু উচ্চতা সেম হয় যদি বৃত্তাকার অংশটোৰ আয়তন বৃত্তাকার শঙ্কুটোৰ আয়তন 8 কিউবিক সেন্টিমিটার হয় তেন্তে চুঙাৰ আয়তন কিমান হ'ব একেবাৰে লক্ষ্য কৰা এটো সো আমি জানো যে শঙ্কুৰ আয়তন অৰ্থাৎ কোণৰ যেটো আয়তন আছে এটো কি হয় 1/3 পাই r স্কয়ার h আৰু তোমাৰ যেটো চুঙাৰ আয়তন আছে চুঙাৰ আয়তনটো কি আছে পাই r স্কয়ার কি আছে h আছে তো এটা আমি দেখাই পাই আছো সো এটো পাই r স্কয়ার h আৰু ইফালে আছে তোমাৰ কি পাই r স্কয়ার h যেটো তোমাৰ চুঙাৰ যেটো আয়তন হে চুঙাৰ আয়তনত কৈ যেটো তোমাৰ শঙ্কু আছে হেতু তোমার 3 গুণ সৰু হয় কম হয় অর্থাৎ তোমার এটুতকৈ এটুৰ তুলনাত তোমার কেই গুণ হ'ব 3 গুণ হ'ব বুজি পাইছা নে 3 গুণ হ'ব গতিকে এটু তোমার কি হ'ব ভলিউম অফ সিলিন্ডার সিম্পল কিন্তু দেই একেবারে এটু 3 ৰে ডিভাইড হৈ আছে আৰু এটু তোমার ডাইরেক্টলি আছে পাই r স্কয়ার h পাই r স্কয়ার h আছে ইয়াতে গতিকে এটু তোমার কি হ'ব ভলিউম অফ সিলিন্ডার অর্থাৎ তোমার কি হ'ব যেটো তোমার চুঙাৰ আয়তন হ'ব হেতু কি হ'ব এটো হ'ব তোমাৰ এটো 3 ইনটু কি হ'ব 8 হ'ব কাৰণ কি তোমাৰ এটো চুঙাৰ আয়তন তোমাৰ দিয়া আছে চুঙাৰ আয়তন দিয়া আছে 8 তো তোমাৰ যেটো ইয়াস আমাৰ চুঙা আছে এই চুঙাৰ আয়তনটো তোমাৰ শঙ্কুৰ আয়তনৰ 3 গুণ হ'ব কাৰণ এটো 1/3 আছে গতিকে 3 ইনটু কি হ'ব 8 হ'ব বুজি পালা এটো হৈছে কোণৰ আয়তন তোমাৰ দিয়াই আছে এটো 8 বুলি গতিকে 3 ইনটু 8 কিমান হ'ব 24 হ'ব এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো কিন্তু বহুত মজাদাৰ কোৱেশ্চন হয় ঠিক আছে কেনেকুৱা কৈছে চোৱা এ ডাইস হ্যাভিং নাম্বাৰস 2 3 3 3 4 5 5 5 on its 6 faces thrown once what is the probability of getting 6 এটো চোৱা এটা তোমাৰ কি কৰা হৈছে ডাইস যেটো আছে বা পাখাগুটি এটা তোমাৰ কি কৰা হৈছে মাৰি পঠিয়া হৈছে আৰু হে পাখাগুটিটোৰ ছটা সাইডত লিখা আছে কি 2 আছে 3 আছে 3 আছে 4 আছে 5 আছে আৰু 5 আছে ঠিক আছে তেতিয়া হলে আমি 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব প্ৰথমটো এতে তুমি লক্ষ্য কৰা এতে তোমাৰ ম্যাক্সিমাম নাম্বাৰ এতে 5 আছে এতে 6 কোনো নাম্বাৰ নাই গতিকে 6 যদি নাই তেতিয়া হলে 6 উঠাটো এটা কি হ'ব তোমাৰ ইম্পসিবল ইভেন্ট হ'ব আৰু তোমালোকে সকলে জানা ইম্পসিবল ইভেন্ট অৰ্থাৎ অনিশ্চিত ঘটনা বা তোমাৰ অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 গতিকে এটোৰ আমাৰ आंसर কি হ'ব 0 হ'ব এটোৰ आंसर হ'ব 0 ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতিয়া চা মই যে তোমালোকক প্ৰথমবাৰ কৈছিলো তেতিয়া যে ইয়াৰ বেভেৰিবাং কোৱেশ্চন হয় এটো চা বহুত ইন্টেলেকচুৱেল কোৱেশ্চন হয় কিন্তু ইজি কোৱেশ্চন হয় কিন্তু তোমালোকে বহুত মনোযোগ দিব লাগিব তেতিয়াহে তুমি এটো পাৰিবা ঠিক আছে চা 30 নম্বৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে স্টেটমেন্টস দিছে ইয়াতে আমাৰ উক্তিবোৰ দিয়া আছে তুমি শুদ্ধ কেইটা হল অশুদ্ধ কেইটা হল সেইবোৰ তুমি বাছি উলিয়াব লাগে ইয়াতে চোৱা তোমাৰ কি কৈছে ইয়াতে 30 নম্বৰটোত কি কৈছে চোৱা ইয়াতে 1 নম্বৰ স্টেটমেন্টটো চোৱা কি কৈছে ইফ এ ন্যাচারাল নাম্বার m can be expressed in n square এটো চোৱা m টু লিখিছে আমাৰ কি n স্কয়ার হিচাপে where n is also a natural number then m is a perfect square number এটো হয় কারণ n is equal to আমি এতে কি লিখিব পাৰিম √m লিখিব পাৰিম বুজি পাইছা নে m এটা ন্যাচারাল নাম্বার হয় যাক আমি n স্কয়ার হিচাপে লিখিছো অর্থাৎ ইয়াৰ পৰা যদি আমি n টো ৰাখি দিও তেতিয়া হলে স্কয়াৰ টো হিবালে গলে কি হৈ যাব √m হৈ যাব অর্থাৎ এই √m এটা কি হ'ব তোমাৰ পারফেক্ট স্কয়ার নাম্বার হ'ব গতিকে
এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব এইটো বিটুইন দ্য স্কোয়াৰ অফ n and n+1 দেয়াৰ ৰিমেইনস 2n নেচাৰেল নাম্বাৰস এইটো তোমাৰ কি হয় ইনকাৰেক্ট স্টেটমেন্ট হয় কাৰণ তোমাৰ n স্কোয়াৰ আৰু n+1 হোল স্কোয়াৰৰ মাজতে তোমাৰ 2n টা নাম্বাৰ থাকে এতে তোমাৰ কৈছে n ৰ কথা কৈছে আৰু n+1 ৰ কথা কৈছে যত 2n টা নেচাৰেল নাম্বাৰ থাকে গতিকে এইটো আমাৰ কি হ'ব ইনকাৰেক্ট স্টেটমেন্ট হ'ব এক্সাম্পল হিচাপে চোৱা n ৰ ভ্যালু তুমি কি ধৰা 8 ধৰা তেতিয়ালে n+1 কিমান হ'ব 9 হ'ব এতে 8 আৰু 9 ৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ আছে এটাও নাই 0 নেচাৰেল নাম্বাৰ আছে বুজি পাইছা নে গতিকে আমাৰ এটো কি হ'ব ইনকাৰেক্ট হ'ব এটো ইনকাৰেক্ট হয় 3 নম্বৰত কি কৈছে চোৱা 3 নম্বৰ অপচনটো কি কৈছে each perfect square numbers has only one square root এটো কারেক্ট হয় মানে প্রত্যেকটো বর্গ সংখ্যার মাত্র এটা তোমার কি আছে বর্গমূল আছে প্রত্যেকটো বর্গ সংখ্যার কেইটা বর্গমূল আছে এটা বর্গমূল আছে গতিকে এটো কারেক্ট হয় মানে 1 আৰু 3 কারেক্ট হয় 1 আৰু 3 হে কারেক্ট পালো এটো কোনটো অপশনত আছে সো 1 and 3 কারেক্ট 1 and 3 কারেক্ট হয় এটো সি নম্বৰ অপশনত আছে এটো সি নম্বৰ অপশনত আছে গতিকে এটোৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 14 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো স্টেটমেন্ট দি আছে স্টেটমেন্টত তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ হেতে কৈছে the smallest prime number is আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হয় প্ৰাইম নাম্বাৰ সৰি মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 ঠিক আছে এটো 1 নহয় 1 টো তোমাৰ নহয় 1 ক বাদে যেটো তোমাৰ প্ৰাইম নাম্বাৰৰ যেটো ডেফিনিশন আছে হেতু তোমাৰ কি আছিল এক্সেপ্ট যেটো একৰ বাহিৰে আন সকলোবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় যিবোৰৰ উৎপাদক মাত্ৰ দুটা থাকে সেই সংখ্যাটোৰ 1 থাকে হেবৰক তোমাৰ কি বুলি কোৱা হয় প্ৰাইম নাম্বাৰ বুলি কোৱা হয় মানে তোমাৰ কি হ'ব except 1 all the numbers are said to be prime numbers whose has only two factors that is 1 and itself হয় এটা হৈছে নিজে আৰু 1 যদি থাকে তেতিয়ালে হেবৰক কি বুলি কয় প্ৰাইম নাম্বাৰ বুলি কোৱা হয় গতিকে আমাৰ এটো কি হ'ব তোমাৰ ইনকারেক্ট স্টেটমেন্ট হ'ব তাৰ পিছত তোমাৰ 2 নম্বৰত কি কৈছে চোৱা HCF of two co-prime may be a composite number এটো চোৱা composite number বুলি কৈছে এটো আৰু ইয়াতে কৈছে তোমাৰ কি co-prime নাম্বাৰৰ সদায় তোমাৰ যেটো ফ্যাক্টৰস থাকিব ফ্যাক্টৰস সেই ফ্যাক্টৰসবোৰ তোমাৰ কিতেও কি হ'ব নোৱাৰে কম্পোজিট হ'ব নোৱাৰে কাৰণ কম্পোজিট মানে কি কম্পোজিট মানে তোমাৰ দুটাতকৈ বেছি তোমাৰ কি থাকিব ফ্যাক্টৰ থাকিব দুটাতকৈ বেছি ফ্যাক্টৰ থাকিলে হেবৰক কম্পোজিট নাম্বাৰ বুলি কয় আৰু ইয়াতে কৈছে co-prime নাম্বাৰৰ তোমাৰ ফ্যাক্টৰস থাকিব আৰু যেটো ফ্যাক্টৰস থাকিব HCF ৰ কথা কৈছে ইয়াতে HCF এতিয়া হলে তোমাৰ হেতু কি কৰিব নোৱাৰে হ'ব নোৱাৰে বুজি পাইছানে গতিকে তোমাৰ এটো কি হ'ব ইনকারেক্ট হ'ব তাৰ পিছত তোমাৰ 3 নম্বৰত কৈছে HCF of a number and its multiple is the number itself হাইটো হয় HCF তোমাৰ কি হয় যদি তোমাৰ co-prime নাম্বাৰ হয় তেতিয়া হলে সেই নাম্বাৰৰ তোমাৰ কি থাকিব যেটো মাল্টিপল থাকিব আৰু সেই নাম্বাৰটো নিজেই তাৰ কি হ'ব HCF হ'ব বুজি পাইছানে আৰু হেতু তোমাৰ কি হ'ব তো আমি কি পালো ইয়াতে only 3 কারেক্ট পালো হয় নে তো only 3 কারেক্ট কোনটো অপশনত আছে এটো তোমাৰ সি নম্বৰ অপশনত আছে গতিকে আমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে স্টেটমেন্ট দিয়া আছে এতে চোৱা if fx = a then a is a constant polynomial এটো কারেক্ট হয় যদি fx = a হয় তেতিয়াহলে এটো এটা কি হ'ব কনস্ট্যান্ট হ'ব অৰ্থাৎ ইয়াৰে কোনো আমি ভ্যালুটো ফাইন্ড আউট কৰিব নোৱাৰো কনস্ট্যান্ট হয় যিকোনো এটা ভ্যালু আহিব যেনেকৈ ধৰা fx = 4 আছে ঠিক আছে তো fx = 4 ইয়াতে আমি তো ডাইৰেক্ট পাই আছো x = কি হ'ব 4 হ'ব বা y = 4 হ'ব ইয়াৰে কোনো ধৰণৰ ফলন আমি এটো কি কৰিব নোৱাৰো এক্সচেঞ্জ কৰিব নোৱাৰো তাৰ মানে কি এটো হ'ব কনস্ট্যান্ট অৰ্থাৎ ধ্ৰুবক গতিকে এটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব 2 নম্বৰত কৈছে স্যার the degree of a zero polynomial is 0 এটো ইনকারেক্ট হয় জিরো তোমার জিরো পলিনোমিয়াল মানে কি জিরো পলিনোমিয়াল মানে হইছে গুটেকিটা টার্ম 0 হয় 0 + 0 = 0 এটা এটা তোমার জিরো পলিনোমিয়াল হয় বুঝি পাইছা বা তুমি এটো এনেকৈ লিখিব পাৰা 0x + 0y = 4 এটো তোমার কি হ'ব এটা জিরো পলিনোমিয়াল হ'ব তো আচ্ছা ইফালে তোমার কি আহিব 0 আহিব তো জিরো পলিনোমিয়ালৰ কোনো কি না থাকে ডিগ্ৰী না থাকে হেটো আমি মেজার কৰিবই নোৱাৰো ঠিক আছে গতিকে এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব আৰু এটো কৈছে তোমাৰ সোয়া এ পলিনোমিয়াল অফ ডিগ্ৰী n can have at most n
হয় এইটো তোমাৰ ৰিয়েল জিৰোজ এইটো তোমাৰ কাৰেক্ট হয় ধৰি ল এটা পলিনোমিয়াল আছে আমাৰ ax² এটো প্লাস bx প্লাস c এটো এটা তোমাৰ কি হয় কোয়াড্ৰেটিক পলিনোমিয়াল হয় অর্থাৎ দ্বিঘাত বহুপদ হয় এটা তোমাৰ যেটো সর্বোচ্চ পাওয়ার থাকে কিমানটাই তোমাৰ কি থাকে সংখ্যা যি থাকে মূল থাকে এতে দুটা কি থাকিব মূল থাকিব এতে ধৰি ল আমাৰ এনেকুৱা এটা আছে a টু দি পাওয়ার ax টু দি পাওয়ার n প্লাস b x টু দি পাওয়ার এটো কি হ'ব তেতে n - 1 হ'ব এনেকে গৈ থাকিব আৰু ইফালে c আহিব তো ইয়াৰে ম্যাক্সিমাম নাম্বার এতে কি আছে তোমাৰ ইয়াতে n টা আছে গতিকে ইয়াৰে নাম্বার অফ জিরো কি হ'ব n টা হ'ব গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব তো ইয়াৰো আমাৰ অনলি 3 কারেক্ট হয় অনলি 3 কারেক্ট এটো কোনটো অপশনত আছে অনলি 3 কারেক্ট only 3 correct only 1 only 2 এটো c নম্বৰ তাৰ পিছত টু সোৱা only 3 correct কোড আছে আচ্ছা only 3 correct ইয়াতে নাই 1 আৰু আচ্ছা 1 নাম্বাৰটো কি আছিল হয় এটো কারেক্ট হয় আচ্ছা 1 আৰু 3 টো কারেক্ট হয় ইয়াতে সরি 1 আৰু 3 কারেক্ট ইয়াতে তোমাৰ কোনটো অপশনত আছে এটো ডি নম্বৰ অপশনত আছে ডি নম্বৰত এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো সোৱা 16 নম্বৰ কোৱেশ্চনত কি গৈছে if the pair of lines intersect at a point then the corresponding equations are said to be consistent এতে কি গৈছে সোৱা এটা রৈখিক সমীকৰণৰ বা এটা রৈখিক সমীকৰণে যদি তোমাৰ এটা পয়েন্টত যদি কটাকটি কৰে তেতিয়া হলে তাৰ কি থাকিব এটা শূন্য থাকিব আৰু তেতিয়া আমি তাক কি বুলি কম সংগত বুলি কম গতিকে এটো তোমাৰ কি হয় ইনকারেক্ট হয় if the pair of lines are coincident যদি তোমাৰ হিহতে তোমাৰ কি কৰে কটাকটি কৰে then the pair of corresponding equations have no solution এতে coincident বুলি কৈছে যদি এটাৰ ওপৰত আনটো মিলি যায় এটাৰ ওপৰত আনটো মিলি গলে তোমাৰ কি হ'ব অসীম অংক সমাধান থাকিব কিন্তু ইয়াতে কৈছে no solution গতিকে এটো আমাৰ ইনকারেক্ট হ'ব if the pair of lines are parallel যদি parallel হয় লাইন দুটা ৰেখা দুটা যদি parallel হয় then the pair of corresponding equations is inconsistent এটো সা parallel হলে তোমাৰ কি না থাকে কোনো সলিউশন না থাকে কিন্তু আর যদি সলিউশন না থাকে তেতিয়ালে হেতুক আমি কি বুলি কও সলিউশন যদি না থাকে তেতিয়ালে হেতুক আমি ইনকনসিস্টেন্ট বুলি কও আচ্ছা ইয়াতে ইনকনসিস্টেন্ট দি আছে গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব অর্থাৎ তোমাৰ 1 and 3 কারেক্ট হ'ব 1 and 3 কোনটো অপশনত আছে 1 and 3 কারেক্ট সোৱা এতিয়া 1 and 3 কোনটো অপশনত আছে 1 and 3 এটো তোমাৰ বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো সোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে স্টেটমেন্ট দিয়া আছে সোৱা অল কনজিকিউটিভ প্ৰাইম নাম্বাৰস আৰ ইন এপি সকলো মৌলিক সংখ্যা সকলোবোৰ ক্ৰম মৌলিক সংখ্যাবোৰ তোমাৰ কি থাকে এপিত থাকে অৰ্থাৎ তোমাৰ ইত থাকে এটো তোমাৰ কিন্তু ইনকারেক্ট স্টেটমেন্ট হয় কাৰণ কি সোৱা প্ৰাইম নাম্বাৰ আমাৰ কি আছে প্ৰাইম নাম্বাৰ 2 3 5 7 হয়নে তাৰ পিছত কি আছে 7 8 9 9 9 10 9 11 আছে এটো সা যদি এপি হ'ব লাগে তেতিয়ালে হাতৰ মাজত ডিফারেন্স সেম হ'ব লাগিব এটা 2 ৰ পৰা 3 গলে কিমান থাকিব 1 থাকিব আকৌ তোমাৰ এটো 5 ৰ পৰা 3 গলে এতে কিমান থাকিব 2 থাকিব 7 ৰ পৰা এটো গলে 2 থাকিব আকৌ তোমাৰ এটো 11 ৰ পৰা 7 গলে 4 থাকিব সা এর ডিফারেন্স বোৰ কি আছে বেলেগ বেলেগ আছে গতিকে এটো তোমাৰ এপিত না থাকে গতিকে আমাৰ এক নম্বৰটো তোমাৰ কি হ'ব ইনকারেক্ট স্টেটমেন্ট হয় দুই নম্বৰ সোৱা অল কনজিকিউটিভ ইভেন নাম্বাৰস আৰ ইন এপি সকলো তোমাৰ ক্ৰম যুগ্ম সংখ্যাবোৰ কত থাকে তোমাৰ এপিত থাকে ক্ৰম যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা কি আছিল 2 4 6 8 10 তাৰ পিছত 12 14 ইহতৰ ডিফারেন্স কিমান আছে 2 আছে ইয়াতে 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে গতিকে গুটে কেটাৰ ডিফারেন্স সেম আছে গতিকে এটো তোমাৰ কি থাকিব এটো তোমাৰ এপিত থাকিব অৰ্থাৎ সমান্তৰাল প্ৰগতিত থাকিব মাল্টিপলস অফ 5 আর ইন এপি 5 ৰ গুণিতকবোৰ এপিত থাকে সমান্তৰাল প্ৰগতিত থাকে 5 ৰ গুণিতক কি হয় 5 হয় তাৰ পিছত 10 15 20 25 এটো 26 এনেকুৱা আছে ইয়াৰে ডিফারেন্স কিমান 5 ইয়াৰে ডিফারেন্স 5 ইয়াৰে ডিফারেন্স 5 ইয়াতে তোমাৰ ডিফারেন্স 5 আছে গতিকে 2 আৰু 3 কারেক্ট হ'ব 2 আৰু 3 কি হ'ব কারেক্ট হ'ব 2 আৰু 3 কারেক্ট এটো তোমাৰ এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছৰ প্ৰশ্নটো সোৱা এটো 18 নম্বৰ প্ৰশ্ন অৰ্থাৎ 18 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে সোৱা 1 নম্বৰত কি কৈছে the distance between the points
-2 5 and 2 5 is 5 units যে প্ৰথমতে তুমি মানে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব হেতু তুমি ওলাই লোৱা এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব আমি এটো কি আছিল x2 - x1 হোল স্কয়ার মানে এটো হ'ব 2 - 2 অর্থাৎ -2 - 2 প্লাস হৈ যাব অর্থাৎ এটো হৈ যাব 4 স্কয়ার বুঝি পালা আৰু প্লাস এটা তোমার 5 এর পৰা 5 করলে তোমার কি হ'ব 0 হ'ব 0 স্কয়ার অর্থাৎ এটো হ'ব √16 এটো হ'ব 4 কিন্তু ইয়াতে দিয়া আছে 5 গতিকে আমাৰ এটো কি হ'ব ইনকারেক্ট হ'ব এক নম্বৰটো ইনকারেক্ট হ'ব the coordinates of any point on x axis are of the form 0x অলপ আগতে তোমালোক কলুৱে যদি x axisত থাকে তেতিয়াহলে তোমাৰ y এর কোঅর্ডিনেটটো হে 0 হয় x এর কোঅর্ডিনেট 0 নহয় হেতু তোমাৰ এনেকুৱা হয় x 0 যদি x অক্ষৰ ওপৰত থাকে কিন্তু এটো উল্টা দি আছে গতিকে এটো নহয় if the area of a triangle is 0 then the vertices are collinear এটো কারেক্ট হয় যে তোমার ট্রায়াঙ্গুলেটার ত্রিভুজ তিনিটা বিন্দু তোমার সরল রৈখিক হ'ব তেতিয়াহলে সেই ত্রিভুজৰ যেটো কালি হেতু 0 হ'ব গতিকে এটো কারেক্ট অনলি 3 কারেক্ট হয় কোনটো অপশনত আছে সোয়া অনলি 3 কারেক্ট হেতু তোমার এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 19 নম্বৰ কোৱেশ্চনটো সোয়া 19 নম্বৰ কোৱেশ্চনত কি কৈছে স্টেটমেন্ট দি আছে এতে the value of sin theta increases as theta decreases এটো ইনকারেক্ট হয় তো তোমার সাথে কি হইছে sin থিটার মান বাড়ে যদি থিটার মান কমে এটো অশুদ্ধ হয় কারণ কি তোমার sin থিটার মান বাড়িলে থিটার মানও বাড়িব লাগিব এটো তোমার ইনক্রিজ হ'ব লাগিছিল তেতিয়া হলে এটো কারেক্ট হলে হয় যেটো ডিক্রিজ দি আছে গতিকে এটো আমাৰ ইনকারেক্ট হ'ব আৰু the value of cos theta increases as এটো তোমার থিটা increases এটো ইনকারেক্ট হয় কারণ cos থিটার ভ্যালু তেতিয়াহে বাড়িব যেতিয়া তোমার থিটার ভ্যালুটো তোমার ডিক্রিজ হ'ব থিটার ভ্যালু কি হ'ব ডিক্রিজ হ'ব মানে থিটার ভ্যালু কমিলে cos থিটার ভ্যালু বাঢ়ে আৰু তোমাৰ sin থিটার ভ্যালু বাঢ়িলে থিটার ভ্যালুও বাঢ়ে গতিকে দুটা আমি ইনকারেক্ট পালো কিন্তু এটো কারেক্ট হৈছে ফর এনি অ্যাঙ্গেল ম্যাক্সিমাম ভ্যালু অফ sin থিটা ইজ 1 এটো কারেক্ট হয় তোমালোকে মনত ৰাখিবা যেটো sin থিটাৰ ভ্যালু এটো যিকোনো অ্যাঙ্গেলৰ কাৰণে যিকোনো অ্যাঙ্গেল হ'ব পাৰে ইয়াতে তোমার মিনিমাম ভ্যালু তোমার -1 হয় আৰু ম্যাক্সিমাম ভ্যালু 1 হয় মানে ইয়াৰে মাজত থাকিব -1 আৰু 1 ৰ মাজত থাকে গতিকে তো ম্যাক্সিমাম কিমান হ'ব 1 হ'ব আৰু মিনিমাম -1 হ'ব গতিকে 3 নম্বৰটো কারেক্ট হয় অনলি 3 কারেক্ট কোনটো অপশনত আছে সো অনলি 3 কারেক্ট এটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা স্টেটমেন্ট দি আছে three measures of central tendency are connected by the relation আমাৰ যেটো মোড মিডিয়ান আৰু মিনৰ মাজত যেটো সম্পৰ্ক আছিল অৰ্থাৎ বহুলক মধ্যম আৰু মাধ্য বহুলক মধ্যম আৰু মাধ্যৰ মাজৰ যেটো সম্পৰ্ক আছিল হেতু কি আছিল এটো আছিল তোমাৰ মোড = 3 মিডিয়ান - 2 মিন এটো কারেক্ট হয় এটো কি হয় কারেক্ট হয় অর্থাৎ বহুলক = 3 মধ্যম - 2 মাধ্য এটো কারেক্ট স্টেটমেন্ট হয় এটো কারেক্ট হয় 2 নম্বৰত দিছে স্যার 2 * ক্লাস মার্ক = আপার লিমিট প্লাস লোয়ার লিমিট এটো কারেক্ট হয় এটো স্যার তোমালোকে কিন্তু ইয়াতে কনফিউজ নহবা দে এটো একটা সিম্পল ইকুয়েশন হয় এটো যেটো ক্লাস মার্ক যেটো আমি ওলাও ক্লাস মার্কটো তোমাৰ কি আছিল এটো আপার লিমিট প্লাস কি লোয়ার লিমিট ডিভাইডেড বাই 2 আছিল না তো এটো তুমি ইফালে ক্রস মাল্টিপ্লিকেশন কৰা তো এটো কি হ'ব 2 * ক্লাস = কি হ'ব এটো আপার লিমিট প্লাস কি হ'ব লোয়ার লিমিট হ'ব হেতুয়ে দিয়া আছে আমাৰ ইয়াতে এটো 2 * ক্লাস মার্ক = আপার লিমিট প্লাস লোয়ার লিমিট তো গতিকে 2 নম্বরের স্টেটমেন্টটো কি হ'ব কারেক্ট হ'ব তো 1 আৰু 2 কারেক্ট হল এতে কি কৈছে সা মিডিয়ান ইজ দ্য ভ্যালু অফ দ্য ভেরিয়েবল হুইচ হ্যাজ দ্য ম্যাক্সিমাম ফ্রিকোয়েন্সি মিডিয়ান হৈছে কোনো এটা ডেটাৰ এটা তোমাৰ চলক হয় যেটো তোমাৰ কি থাকে ম্যাক্সিমাম বার আহে অর্থাৎ যেটো তোমাৰ বহুত বার আহিছে হেতু এটো আমাৰ কি হয় ইনকারেক্ট হয় কাৰণ এটো তোমাৰ নহয় হেতক আমি মিডিয়ান বুলি নকও হেতক আমি মোড বুলি কও যেটো তোমাৰ বহুত বাৰে বাৰে যেটো আহে বাৰে বাৰে ৰিপিট হলে হেতক আমি কি বুলি কও মোড বুলি কও হেতক আমি মিডিয়ান বুলি নকও গতিকে আমাৰ এটো কি হ'ব 1 and 2 কারেক্ট হ'ব আৰু 3 টো ইনকারেক্ট হয় 1 and 2 কারেক্ট অনলি এটো স্যার ডি নম্বৰ অপশনত আছে 1 and 2 কারেক্ট এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত স্যার এতে তোমাৰ স্টেটমেন্ট এটো তোমাৰ স্টেটমেন্টৰ কোৱেশ্চনে হয় 21 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে স্যার এতে স্টেটমেন্ট দি আছে if an prime factorization of a number its factors occurs 3 times then the number is a perfect cube এটো কারেক্ট হয় এটা নাম্বার যদি আমি ফ্যাক্টরাইজেশন কৰিছো ঠিক আছে ধৰিলা আমি x এটা নাম্বাৰৰ ফ্যাক্টরাইজেশন কৰিছো আৰু এটো আমাৰ তিনিটা y পালো আমি ঠিক আছে তিনিটা কি পালো y পালো
তো 3টা y পালে তোমাৰ এটো তোমাৰ কি হ'ব এটো কিউবিক ৰুট অফ x ইকুয়াল টু কি হ'ব y হ'ব অৰ্থাৎ তোমাৰ এটো কি হ'ব এটা পারফেক্ট কিউব হ'ব গতিকে এটো 1 নাম্বাৰটো কি হ'ব তোমাৰ কারেক্ট স্টেটমেন্ট হ'ব ঠিক আছে 1 নাম্বাৰটো কারেক্ট হয় 2 নম্বৰত কৈছে সা কিউব অফ এন ইৰেশনাল নাম্বাৰ ইজ অলওয়েজ ইৰেশনাল হয় এটো কারেক্ট হয় যদি তোমাৰ অপরিমেয় সংখ্যাৰ তোমাৰ সদায় ঘনমূল এটা সদায় কি হ'ব অপরিমেয় হ'ব আচ্ছা এটো অলওয়েজ বুলি কৈছে না অলওয়েজ নহয় এটো কেতিয়াবা ৰেশনাল হ'ব পাৰে কিউব নাম্বাৰ ইৰেশনাল এটো অলওয়েজ শব্দটো ইউজ কৰিছে কিউব অফ এন ইৰেশনাল নাম্বাৰ ইজ অলওয়েজ ইৰেশনাল কেতিয়াবা ৰেশনাল আৰু কেতিয়াবা ইৰেশনাল হ'ব পাৰে দেই গতিকে তোমাৰ এটো কারেক্ট হ'ব 2 নম্বৰটো পার্শিয়ালি ট্ৰু হয় মানে কেতিয়াবা হয় কেতিয়াবা নহয় গতিকে অনলি 1 কারেক্ট হ'ব অনলি 1 ইজ ট্ৰু এটো তোমাৰ এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এ নম্বৰটো কারেক্ট অপশন হ'ব বুজি পালানে অনলি এটো কারেক্ট হ'ব তাৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে 21 নম্বৰটো গল 21 নম্বৰটো এটো কনফিউজ 21 নম্বৰত তোমাৰ আকৌ এবাৰ চাও ৰবা এটো তোমাৰ প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে এটো তোমাৰ কি 3 2 কারেক্ট হয় ঠিক আছে এটো তোমাৰ কারেক্ট হয় তাৰ পিছত তোমাৰ 2 নম্বৰত যেটো কৈছে 2 নম্বৰটো কিউব অফ এন ইৰেশনাল নাম্বাৰ ইজ অলওয়েজ ইৰেশনাল অপরিমেয় সংখ্যাৰ ঘনমূল সদায় অপরিমেয় হয় সদায় অপরিমেয় ঘনমূল এটো অলপ চাই লবাচোন এটো কিন্তু তোমাৰ ঘনমূল কেতিয়াবা হয় কেতিয়াবা নহয় যেনেকুৱা তোমাৰ √2 এটা অপরিমেয় সংখ্যা হয় এটোৰ যদি আমি কিউব ৰুট উলাও তেতিয়া হলে এটো তোমাৰ কিমান হ'ব কিউব ৰুট উলালে এটো তোমাৰ কিউবিক ৰুট এটো তোমাৰ 2 স্কয়ার আছে মানে 2 টু পাওয়ার 1/2 মানে এটো আহিব 1/2 আৰু এফালে কিউব ৰুট মানে হৈছে 1/3 এটো হ'ব 2 দি পাওয়ার 1 কি হ'ব 6 হ'ব এটো এটা অপরিমেয় হয় এটো অপরিমেয় আছিল আচ্ছা দুটা তোমাৰ কি হ'ব কারেক্ট হ'ব এটো অপরিমেয়ই হ'ব এটো তোমাৰ কি হ'ব অপরিমেয় হ'ব গতিকে তোমাৰ 1 আৰু 2 দুটা কারেক্ট হ'ব 1 and 2 both কারেক্ট এটো তোমাৰ সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট হ'ব সি নম্বৰটো কারেক্ট অপশন হ'ব 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰত কি কৈছে 22 নম্বৰত চোৱা কি কৈছে এতে the graph of pair of consistent linear equation is always coincident ইয়াতে কি কৈছে চোৱা এতে যিবোৰ তাৰ মানে সংগত সমীকৰণ আছে সেই সংগত সমীকৰণবোৰ সদায় তোমাৰ কি হয় এটাৰ ওপৰত আনটো মিলি যায় কোইনসিডেন্ট মানে এটাৰ ওপৰত আনটো মিলি যোৱা ৰেখা হয় নহয় কাৰণ তোমাৰ যদি এটা বিন্দুত যদি এনেকে যদি কটাকটি কৰে এটো বিন্দুত কটাকটি কৰিছে লেগ দুটালে তেতিয়া হলে এটো কনসিস্টেন্ট বুলি কও আমি অৰ্থাৎ সংগত বুলি কও আৰু যদি এটাৰ ওপৰত আনটো যদি মিলি যায় তেতিয়া হলে এটো আমাৰ কি হয় সংগত হয় কিন্তু ইয়াতে অলওয়েজ শব্দটো ইউজ কৰিছে কাৰণ আমাৰ এটো কি হ'ব ইনকারেক্ট হ'ব বুজি পাইছানে 2 নম্বৰত কি কৈছে চোৱা the system of equations x is equal to 0 and y is equal to 0 has a unique solution এটো ইনকারেক্ট হয় কারণ তোমার x is equal to 0 আর y is equal to 0 হলে কোনো সমাধান না থাকে এটো কোনো সমাধান না থাকে কিন্তু এতে কৈছে ইউনিক সলিউশন আছে গতিকে এটো ইনকারেক্ট হয় এটো তোমার ইনকারেক্ট হয় both incorrect 1 and 2 both incorrect এটো কোনটো অপশনত আছে এটো ডি নম্বৰ অপশনত আছে এটো সব both 1 and 2 are false এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 23 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এটো কিন্তু ভালদৰে চাবা দে এটো কি কৈছে চোৱা এ কোয়াড্ৰেটিক ইকুয়েশন ক্যান হ্যাভ এট লিস্ট টু রুটস এটো ইনকারেক্ট হয় কাৰণ এতে এট লিস্ট শব্দটো ইউজ কৰিছে অৰ্থাৎ কমসে কম তোমাৰ কি এটো মানে দুটা থাকে কমসে কম দুটা থাকে মানে কি তাৰ মানে কি বুজায় তাৰ মানে দুটাতকৈ বেছি থাকিব পাৰে যেটো তোমাৰ কি হয় ইনকারেক্ট হয় কাৰণ কোয়াড্ৰেটিক ইকুয়েশনৰ তোমাৰ ম্যাক্সিমাম অৰ্থাৎ এট মোস্ট থাকিব লাগিব দুটা ম্যাক্সিমাম দুটা থাকিব পাৰে ঠিক আছে গতিকে এটো এট লিস্ট নহয় এতে আটমোস্ট হ'ব এটা তোমাৰ 2 নম্বৰ স্টেটমেন্টত হেতু দিছে সো এ কোয়াড্ৰেটিক ইকুয়েশন ক্যান হ্যাভ আটমোস্ট টু রুটস অৰ্থাৎ তোমাৰ দ্বিঘাত সমীকৰণৰ মাত্ৰ দুটাহে থাকিব সৰ্বাধিক দুটা থাকিব পাৰে ঠিক আছে গতিকে 2 নম্বৰটো কারেক্ট হয় 1 নম্বৰটো ইনকারেক্ট হয় 2 নম্বৰটো কারেক্ট হয় তেয়াতে তোমাৰ অনলি 2 কারেক্ট হয় এটো তোমাৰ বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব
ইয়াৰ পিছত 24 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে চোৱা এনি টু ইকুইলেটাৰেল ট্ৰাইংগলছ আৰ সিমিলাৰ হয় এটো কারেক্ট হয় এটো কৈছে তোমাৰ দুটা সমবাহু ত্ৰিভুজ কি হ'ব সিমিলাৰ হ'ব কাৰণ সমবাহু মানে কি তোমাৰ তিনিটা বাহু সমান এটো এটা ত্ৰিভুজ আৰু এটো এটা ত্ৰিভুজ এটো 5 এটো 5 এটো 5 তেতিয়াহলে এটো 5 হ'ব এটো তোমাৰ কি হ'ব 5 হ'ব এটো 5 হ'ব তো এটো তো সিমিলার হ'বই গতিকে এটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব এটা 2 নম্বৰত কৈছে এনি টু আইসোসেলেস ট্রায়াঙ্গল ক্যান নেভার বি সিমিলার এটো কৈছে দুটা তোমাৰ সমদ্বিবাহু ত্ৰিভুজ কেতিয়াও তোমাৰ কি হ'ব নোৱাৰে সদৃশ হ'ব নোৱাৰে ক্যান নেভাৰ বি সিমিলার বুলি কৈছে এতে কিন্তু দুটা বাহুৰ কথা কৈছে দুটা বাহু কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহবও পাৰে গতিকে তোমাৰ এটো কি হ'ব ইনকারেক্ট হ'ব তো অনলি ওয়ান কারেক্ট হয় এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এ নম্বৰ অপশনটো কারেক্ট অপশন ইয়াৰ পিছত 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে 25 নম্বৰত কৈছে ইয়াতে the distance of the point AB from the origin coordinate axis is ইয়াতে চোৱা AB বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব কিমান হ'ব মূল বিন্দুৰ পৰা দূৰত্ব কিমান আছিল এটো x1 স্কয়াৰ প্লাস কি এটো y1 স্কয়ার আছিল ইয়াতে x1 মানে আছে a আৰু y1 মানে আছে b অৰ্থাৎ ৰুট ওভাৰ কি হ'ব a স্কয়ার প্লাস b স্কয়ার হ'ব গতিকে এটো কারেক্ট হয় এটো কারেক্ট এর পিছত 2 নম্বৰ দিছে the center of a circle divides the diameter in the ratio 2:1 right এটো তোমাৰ ইনকারেক্ট হয় এটা সার্কেল আছে ইয়াৰে যেটো তোমাৰ ডায়ামিটার আছে ডায়ামিটার এটো যেটো তোমাৰ ইয়াৰে তোমাৰ সেন্টার আছে সেই সেন্টারটো তোমাৰ কি কৰিব 1:1 রেশিও তোমাৰ ডিভাইড কৰে মানে ইকুয়ালি ডিভাইড কৰিব না তোমাৰ এটো মাঝ ভাগত যেটো থাকে হেটো তোমাৰ সেন্টার হয় গতিকে এটো ইনকারেক্ট হয় এটো অনলি ওয়ান কারেক্ট হয় অনলি ওয়ান কারেক্ট এটো তোমাৰ এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ এটো ছয় অ্যাসারশন আৰু ৰিজনিংৰ কথা কৈছে হয় এটো অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এটো সবাত ইয়াতে তোমাৰ কি কৈছে ইয়াতে চোৱা ইয়াতে তোমাৰ কি দি আছে অ্যাসারশনত কি কৈছে চোৱা এ কোয়াড্ৰেটিক পলিনোমিয়াল হ্যাভিং 2 + √5 and 2 - √5 and its zeros as given by fx = x² - 4x - 1 মানে তোমার এটা বিঘাত বহুপদৰ শূন্য দুটা দিয়া আছে 2 + √5 আৰু 2 - √5 তেতিয়া হলে বহুপদটো হ'ব এইটো এতে চোৱা আমি বহুপদটো উলাই লও আমি জানো যে আলফা প্লাস বিটা লাগিব আৰু আলফা ইনটু বিটা লাগিব তো আলফা প্লাস বিটা কিমান হ'ব এটো আলফা প্লাস বিটা কিমান হ'ব এটো 2 + √5 হ'ব আৰু এফালে তোমাৰ কি আহিব আর 2 - √5 কি হ'ব 5 হ'ব তো এটো আহিব তোমাৰ √5 আৰু √5 ক্যান্সেল যাব এফালে থাকিব 2 + 2 4 থাকিব আৰু আলফা ইনটু বিটা কি হ'ব আলফা ইনটু বিটা হ'ব তোমাৰ 2 + √5 আৰু এফালে আহিব 2 - √5 অৰ্থাৎ এটো তোমাৰ a + b আৰু a - b অৰ্থাৎ a² - b² মানে 2² - √5 মানে এটো হ'ব তোমাৰ 5 গতিকে এটো হ'ব তোমাৰ